মৰণ ফাণ্ডত পৰিণত মানকাছৰ শিয়াল লটাৰী ঝনঝননি পথ 5 কিলোমিটাৰ জোৰা মূল পথছোৱাৰ জৰাজীৰ্ণ অৱস্থা সুদীৰ্ঘ ৩৫টা বছৰে পথছোৱাত হোৱা নাই কোনো কাম বাছ ট্ৰাক অটো ই ৰিক্সা চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে কুম্ভকৰ্ণ নিদ্ৰাত সংশ্লিষ্ট বিভাগ অনতিপলমে পথছোৱা পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ৰাইজে দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰিছে মৰণ ফাণ্ডত পৰিণত হৈছে মানকাছৰৰ দৃশ্যাংশ দেখুৱাইছো মৰণ ফাণ্ডত পৰিণত হৈছে মানকাছৰ হিজালতাৰী ঝনঝনি পথ 5 কিলোমিটাৰ জোৰা মূল পথছোৱাৰ জৰাজীৰ্ণ অৱস্থা সুদীৰ্ঘ ৩৫টা বছৰে পথছোৱাত হোৱা নাই কোনো কাম দগাটৰ বাবে বাছ ট্ৰাক অটো ই ৰিক্সা চলাচল কৰাটো অসম্ভৱ হৈ পৰিছে আৰু কুম্ভকৰ্ণ নিদ্ৰাত সংশ্লিষ্ট বিভাগ অনতিপলমে পথছোৱা পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰিছে ক্ষুভিত স্থানীয় ৰাইজে পৰা টটলৈ ঝনঝনলৈ যাব ধৰিছো এতিয়া ৰাস্তাৰ যেটা অৱস্থা গোটেই ৰাস্তাৰ ভিতৰত মানে কেদা মাটি আৰু ভাঙি গৈছে এই ৰাস্তাত মানে চলা খুব অসুবিধা হৈ পৰিছে জনগণৰ খুব তাড়াতাড়ি এই ৰাস্তাটো হ'ব লাগে এটাই মৰণ শিয়ালদাৰীৰ পৰা আৰু ঝনঝনলৈকে 5 কিলোমিটাৰ অনুমান হ'বই আৰু তেন্তে মোৰ অনুৰোধ আপোনালোকে এই যাতে সরকারি মানুহ বিলাক সকলে দেখা না কৰি এই ৰাস্তাটো যাতে ভাল হয় মোৰ অনুৰোধ এইটোই এইটো ৰাস্তাত এক্সিডেন্ট নহয় এক্সিডেন্ট অনেক হৈ থাকে গাড়ী টাড়ী এক্সিডেন্ট হৈ থাকে অনেক জনা বাইক এক্সিডেন্ট হৈ থাকে মানুহ দুখ পায় কিমান দিনৰ পৰা এনেকুৱা মোটামুটি তো অনুমান 35 বছৰ হইব আৰু 35 বছৰ মোৰ যেটো আর কি মোৰ বয়স তাৰ পৰা দেখি আছে আর কি এনেকুৱা সরকারের কাছে মোর অনুরোধ রাইজের কাছে মোর অনুরোধ সকলে যেন এই রাস্তাটো দেখি লয় এই রাস্তাটা যাতে ভাল হয় মোর এইটুকু অনুরোধ রাস্তার অবস্থা মানে এইটো তো রাস্তা কব গলে রাস্তাই নেই মানে খালের মাঝে মাঝে রাস্তা বুলি কব পারি আমি ইয়াত আপোনালোকে চালে গম পাব ইয়াত বিশাল বিশাল মানে গাটা হৈ গৈছে হা এইটো রাস্তাই নাই কব গলে অরিজিনালি তো হাটশিঙিমাৰীৰ পৰা ঝনঝনিলৈ এইটো অসমৰ ৰাস্তা আমি জানিব পৰা মতে অলৰেডি 25 কিলোমিটাৰ মান ৰাস্তা কাম আৰম্ভ হৈছে কিন্তু বাকিখিনি আমাৰ প্ৰায় 5 কিলোমিটাৰ ৰাস্তা আমাৰ ঠাকুৰবাৰীৰ পৰা ঝনঝনিলৈ যিখিনি অসম পৰে এইখিনি ৰাস্তা এতিয়াও ধৰা হোৱা নাই আমি চৰকাৰক এইটোৱে আবেদন কৰিম যাতে এই ৰাস্তাখিনি অতি সোনকালে আমাক কৰি দিয়ে মই সদায় এই ৰাস্তা দি যাব লগা হয় মানে এনেকুৱা ৰাস্তাৰ অৱস্থা ঘৰৰ পৰা ওলাই যেতিয়া স্কুলত যাওঁ শৰীৰটো দুৰ্বল হৈ যায় মানে ক্লাছ কৰিবই মন নাযায় ঘৰত আহাৰ লগে লগে মানে এনেকুৱা অৱস্থা হৈ যায় মই যে ভাতটো খাম এনেকুৱা অৱস্থা নাথাকে কেতিয়া হ'ব পাৰিম বিছনালৈকে যে কেতিয়া যাব পাৰিম এনেকুৱা অৱস্থা ৰাস্তা একেবাৰে অসুবিধা এম্বুলেন্স মানে কি আপোনাৰ যদি ঝনঝনিৰ পৰা কোনো এটা ডেলিভাৰী পেচেণ্ট আপোনাৰ মানকাছৰ লৈ যায় এনেকুৱা